নমস্কাৰ ভাৰতীয় এডুকেশ্যন আৰু ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত পঢ়িম মূল্যবোধ শিক্ষা ডক্টৰ দুলুমণি গোস্বামীৰ। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? এনচাৰ শিক্ষণ আৰু সামাজিকীকৰণৰ পৰা আয়ত্ত কৰে। নম্বৰ 2 নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল মৰেল। নেক্সট কুৱেশ্যন আনচাৰ লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ কি? মৰিচ শব্দটোৰ অৰ্থ হ'ল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? 84টা। নেক্সট কুৱেশ্যন প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। মূল্যবোধৰ ত্ৰিনীতি বুলিলে কাক বুজায়? মূল্যবোধৰ ত্ৰিনীতি বুলিলে সত্যম শিৱম সুন্দৰমক বুজায়। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? মনোযোগ। কোন চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84বিধ মূল্যবোধ চিনাক্ত কৰিছিল? 1979 চনত। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ আধাৰিত। মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। নেক্সট কুৱেশ্যন মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ দিশকে মূল্যবোধে সামৰি লয়। কিয়নো মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ হয় আৰু সামাজিক পৰিৱেশত এইসমূহ নীতি আৰু আদৰ্শক আয়ত্ত কৰা হয়। নেক্সট কুৱেশ্যন অনৈতিক আচৰণ বুলিলে কি বুজা? অনৈতিক আচৰণ বা নৈতিকতাই সমাজৰ ৰীতি নীতিসমূহক মানি চলাটোক বুজায়। যদি সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম আচাৰ ব্যৱহাৰ আদিৰ বিপৰীতে চলে বা যায় তেন্তে তাক অনৈতিক আচৰণ বুলি কোৱা হয় বা বুজা হয়। নেক্সট আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ তিনিটা আৰু সেয়া হ'ল সত্যম শিৱম আৰু সুন্দৰম। নেক্সট হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? এইটো জানিবলগীয়া কুৱেশ্যন। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা ভাগত ভাগ কৰিছে: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। সহজ অৰ্থত মূল্যবোধ মানে কি? সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম শিৱম সুন্দৰম এই তিনিটা আদৰ্শ হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এই চিৰন্তন মূল্যবোধ কেইটাৰ আৱিষ্কাৰ কৰি লোৱা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ সমাজত কোনো পৰিৱৰ্তন নাই। মানৱ জীৱনৰ এই তিনি মূল মূল্যবোধেই হৈছে সত্য, শিৱ আৰু সুন্দৰ। সত্যম শিৱম সুন্দৰম। এই সুন্দৰৰ মূল্যবোধক নন্দনতাত্ত্বিক মূল্যবোধো বোলা হয়। নন্দনতাত্ত্বিক এই সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে এই নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত এনে মূল্যায়ন কৰা হয়। নেক্সট কুৱেশ্যন মূল্যবোধ বুলিলে কি বুজা? পাঠ্যৰ আধাৰত চমুকৈ লিখা, অথবা মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা, অথবা মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত থকা বিভিন্ন মতবাদসমূহ আলোচনা কৰা। উত্তৰ হৈছে মূল্যবোধ শিক্ষা নামৰ পাঠ্যৰ লিখক ডক্টৰ দুলুমণি গোস্বামীয়ে মূল্যবোধ সম্পৰ্কে ধাৰণা ব্যক্ত কৰিছে। তেওঁৰ মতে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি আৰু সমাজৰ কল্যাণৰ বাবে হিতকৰ হয়। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলোবোৰ আদৰ্শ মূল্যবোধ হিচাপে বিবেচিত হয়। এই মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে। ইয়াক সামাজিক পৰিৱেশতহে আয়ত্ত কৰা হয়।
মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত বিভিন্ন মতবাদ আছে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ হৈছে সত্যম শিৱম সুন্দৰম, অৰ্থাৎ সত্য, শিৱা আৰু সুন্দৰৰ সমষ্টি, যি চিৰন্তন মূল্যবোধ আৰু যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধৰ ক্ষেত্ৰত মানুহৰ দায়িত্ব হ'ল এইসমূহ আৱিষ্কাৰ বা উপলব্ধি কৰা। প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে বস্তু বা প্ৰকৃতিয়ে জগতখনৰ মূল্যবোধ নিৰূপণ কৰে। এওঁলোকে মূল্যবোধৰ সন্দৰ্ভত প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে বস্তু বা প্ৰকৃতিয়ে জগতখনৰ মূল্যবোধ নিৰূপণ কৰে। এওঁলোকে মূল্যবোধৰ সন্দৰ্ভত বস্তুবাদী জগতখনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰয়োগবাদী দাৰ্শনিকসকলৰ মতে সমাজে মূল্যবোধৰ সৃষ্টি কৰে আৰু সমাজে মূল্যবোধৰ পৰিৱৰ্তন কৰে। তেওঁলোকে কোনো চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে আমি বাস কৰা সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10টা মূল্যবোধ কি কি? 1979 চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে অৰ্থাৎ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু পৰীক্ষণ পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰি এখন তালিকা প্ৰস্তুত কৰে। এই তালিকাত অন্তৰ্ভুক্ত মূল্যবোধৰ ভিতৰত উল্লেখযোগ্য 10টা মূল্যবোধ হৈছে সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম, সামাজিক দায়িত্ববোধ। নেক্সট কুৱেশ্যন হৈছে মনোযোগী নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। যুক্তি সহকাৰে আলোচনা কৰা অথবা নন্দনতাত্ত্বিক মূল্যবোধে কি বিষয় সামৰি লৈ চমুকৈ আলোচনা কৰা। উত্তৰ হৈছে নন্দনতাত্ত্বিক মূল্যবোধক এক দিশত সৌন্দৰ্যবোধ বুলি অভিহিত কৰা হয়। কিছু পণ্ডিতৰ মতে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তেওঁলোকৰ মতে অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি, কিন্তু সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেয়েহে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ 3 মূল মূল্যবোধ হৈছে সত্যম শিৱম সুন্দৰম। 11 নম্বৰ কুৱেশ্যন, প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। চমুকৈ বুজাই লিখা। ব্যক্তিৰ প্ৰয়োজন। উত্তৰ হৈছে ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেতিয়া তেনে কাৰ্যৰ কোনো মূল্য আছে বুলিব পৰা নাযায়। সেয়েহে প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ নিমিত্তেহে মূল্যবোধসমূহৰ প্ৰয়োজনীয়তা আছে। সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ অৰ্থে মূল্যবোধৰ নীতি আৰু আদৰ্শই মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইবাবে সমাজৰ সকলো মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ মাধ্যমেৰে মূল্যবোধক প্ৰয়োগ কৰিলে তাক প্ৰকৃত মূল্যবোধ বুলি বিচাৰ কৰা হয়। নেক্সট কুৱেশ্যন, অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। বুজাই লিখা। উত্তৰ হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। ভাৰতৰ সংবিধানে অহিংসাৰ মাধ্যমেৰে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে অহিংসাৰে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হিংসাৰ আশ্ৰয় নোলোৱাকৈ পালন কৰাৰ বাবে নিৰ্দেশাত্মক নীতি প্ৰদান কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শস্বৰূপ অহিংসা পৰম ধৰ্ম এক মূল্যবোধৰ মূল নীতি হিচাপে আজিও ভাৰতীয় মূল্যবোধত উচ্চ আসন দখল কৰি আহিছে।